Good afternoon, students. Welcome to another one video tutorial. আৰু আমি MySQL journey কৰি আছিলোগে। So MySQL কিছুমান আমি practical কৰি চালো। Last class আমি MySQL ৰ alter command ৰ বিষয়ে discuss কৰিছিলো। আজি আমি আৰু কিছুমান alter command ৰ বিষয়ে discuss কৰিম। আমি লাষ্ট ভিডিও ডিসকাস কৰিছিলো যে alter কমান্ডৰ সহায়ত আমি কেনেকৈ কলম এটা এড কৰিব পাৰি, কেনেকৈ ৰিমুভ কৰিব পাৰি, লগতে আমি কেনেকৈ এটা স্পেসিফিক লোকেশনত আমি কলম এটা এড কৰিব পাৰিম, আমি হেবোৰ ডিসকাস কৰিছিলো। সো লেটস মুভ অন। আজি আৰু কিছুমান আমি ফাংশনস শিকিম, কিছুমান কোৱেৰি শিকিম ইউজিং দোজ alter commands. So let's open the MySQL. Now database, if I'm not wrong, আমাৰ database থাকে আসলে অৰুণোদয়। So তথাপিও এবাৰ আমি চেক কৰি লওঁগে আমাৰ শো গোটেই database বোৰ শো কৰিবৰ কাৰণে আমাৰ আসলে শো data bases semicolon দি পেলাই enter. So আমাৰ database ইয়াত আমাৰ লিষ্ট ওলাই গৈছেগে। Let's use the magnifier. মই তোমালোকক magnifier ইউজ কৰি অলপ জুম কৰি দেখাই দিওঁ। Plus okay, now we are ready. ঠিক আছে। সো আমাৰ ডেটাবেস তুমি দেখি পাইছা চাগে অৰুণোদয় তোমালোকে। ওকে, সো হেতুক মই ইউজ কৰিম, ইউজ অৰুণোদয় সেমিকলন, আৰু আমাৰ ইউজ হৈ গল। এতিয়া ইয়াৰ ভিতৰত থকা টেবলস বোৰ আমি চাওঁচোন আমাৰ কি কি টেবলস আছিল। টেবলস সেমিকলন। ওকে, সো আমাৰ টেবলস দুটা বনি আছে, এটা হৈ গল ষ্টুডেন্ট টেবল, এটা হৈ গল টিচাৰ টেবল। যিকোনো এটা টেবল আমি ইউজ কৰো। লেটস ডেসক্ৰাইব এন্ড সি দ্য টিচাৰ টেবল। টিচাৰ টেবলত কি কি আছেগে। সো এইটো আসলে আমাৰ স্ট্ৰাকচাৰটো, আমাৰ ডেটা টিচাৰ ডেটাবেস অৰুণোদয়ৰ টিচাৰ টেবলৰ এইটো হৈছিলে আমাৰ স্ট্ৰাকচাৰ। তাত কলমস কি কি আছে, আমাৰ আছে আইডি, নেম, এজ এন্ড সাবজেক্ট, আৰু তাতো ডেটা টাইপস বোৰ দিয়া আছে। এতিয়া অল্টাৰ কমান্ডৰ সহায়ত আমি কি কি কৰিব পাৰো। আমি অল্টাৰ কমান্ডৰ সহায়ত আমি প্ৰথমতে আমি কি কৰিব পাৰো, আমাৰ টেবলৰ নাম যেটো টিচাৰ আছে হেতু আমি চেঞ্জ কৰিব পাৰো। লগতে আমি অল্টাৰ কমান্ডৰ সহায়ত টেবল এটা গোটেই টেবলটো মানে অল্টাৰ কমান্ডৰ সহায়ত নহয়, সৰি, অল্টাৰ কমান্ডৰ সহায়ত আমি ইয়াত প্ৰাইমেৰী কিও সেট কৰিব পাৰিম। মানে কোনটো কলম ইয়াত তোমালোকে চাই লোৱা, ইয়াত প্ৰাইমেৰী কি আমাৰ এটাও নাই। সো আমি after তোমালোকৰ question আহিছিলে to set a row as a primary key after creating the table. So আমি ইয়াত table টো create কৰিলো, table টো create কৰাটো কৰিলো, কিন্তু আমি primary key টো আমি একো set কৰা নাছিলো। So primary key after creating the table কেনেকে set কৰিব লাগে, তাৰ কাৰণে মই query টো আজি তোমালোকক প্ৰথমে শিকাম। So write down the question. তোমালোকৰ এইটো question হিচাপে আছিলে চাগে, পৰীক্ষাটো তোমালোকক মেমে সুধিছিলে এইটো question। ইয়াৰ question টো চোৱা এনেকে হ'ব। Write the query to set primary key constraints, okay, primary key constraint to row আমি লৈ লৈছো id2, ঠিক আছে, সৰি কলম id2 কৈ দিছো। to set primary key constraint to id of table teacher. table teacher or id কলমটোক আমি primary key set কৰিম। so that is after creating the table. so হেতু আমি কেনেকৈ কৰিব পাৰি হেতু আমি আজি চাম। so তাৰ কাৰণে আমাৰ alter command ইউজ কৰিব লাগিব। so let's use alter. after that table, মই table এটা চেঞ্জ কৰিব বিচাৰিছো। alter table, কোনটো table, table teacher, ঠিক আছে। এটা ভালদৰে চাবা দেই, কোৱেৰিটো লিখি লোৱা। alter table teacher, টেবলটোক মই কিবা এটা alter কৰিব পাৰিছো। কি alter কৰিব পাৰিছো, মই add কৰিব বিচাৰিছো। কি add কৰিব বিচাৰিছো, primary key. so add primary key, মই primary key add কৰিব বিচাৰিছো। কাক add কৰিব বিচাৰি আছো, মই id ক add কৰিব বিচাৰিছো। so primary key parenthesis bracketত তুমি id লিখি দিয়া। case sensitive নহয়, so ইয়াত capital letter small letter matter নকৰে। after this give semicolon. so queryটো চাই লোৱা, alter table teacher, table teacher টোক মই alter কৰিব বিচাৰিছো, কিবা এটা change কৰিব বিচাৰিছো। কি change কৰিব বিচাৰিছো, মই
প্ৰাইমেৰী কি এড কৰিব বিচাৰিছো কাক এড কৰিব বিচাৰিছো আইডি মানে ইয়াত চোৱা আমাৰ কলম চাৰিটা কলম বনি আছে সো চাৰিটাৰ ভিতৰত কোনটো কলমক তুমি প্ৰাইমেৰী কি দিব বিচাৰি আছা প্ৰাইমেৰী কি সেট কৰিব বিচাৰিছা হেতু মেনশন কৰিব লাগিব ইউ হেভ টু মেনশন দিস সো আইডি টুক মই ইয়াত লিখি দিলো and after that তোমালোকে এন্টাৰ মাৰিবা সো as you can see query okay zero rows affected এনেকা আহি গৈছে মানে query okay টো চোৱা query okay হল মানে আমাৰ এটো সেট হৈ গল এতিয়া যদি মই describe teacher মাৰো you can see কি টো আমাৰ চোৱা ইয়াত primary আহি গলগে ওকে আমাৰ ইয়াত আইডি টো আগতে নো আছিলে নাল টো সো not null আমি সেট কৰিছিলো এতিয়া in case if you want to set a field a column as primary key মই ইয়াত যেনেকৈ primary key set কৰিছো তেতিয়া not null যদিও ইয়াত নাথাকে মানে yes যদি হৈ থাকে তো অটোমেটিক no হৈ যাব মানে আমাৰ primary key column এটাও কেতিয়াও আমি খালি থব নোৱাৰো তাত আমি ভ্যালু দিবই লাগিব অলৰাইট সো এনেকৈ আমি primary key add কৰিব পাৰো now in case if you want to delete the primary key তুমি primary key গুছাব বিচাৰি আছা মোৰ এই id কলমৰ পৰা মই primary key টো গুছাব বিচাৰি আছো সো তাৰ কাৰণে তুমি same alter ইউজ কৰিব লাগিব alter এটো হৈ যাব তোমাৰ query to remove primary key from the table teacher alter table teacher ঠিক আছে alter table teacher drop primary key alright so alter table teacher টোক মই চেঞ্জ কৰিব বিচাৰিছো কি চেঞ্জ কৰিব বিচাৰিছো মই primary key টো ড্ৰপ কৰিব বিচাৰিছো গুছাব বিচাৰিছো primary key টো এতিয়া ইয়াত primary key লিখি প্লা আমি অথনি যেনেকৈ id লিখিছিলো ইয়াত id লিখাৰ কোনো দৰকাৰ নাই কাৰণ এটা টেবুলত সদায় এটা primary key এ থাকে ঠিক আছে এটা টেবুলত সদায় এটাই primary key থাকিব আৰু যেতিয়া মই ড্ৰপ প্ৰাইমেৰী কি লিখি দিম তেতিয়া আমাৰ মানে সফটওয়্যাৰটোৱে গম পাই যাব কম্পিউটাৰে গম পাব যে টেবল টিচাৰতে এটাই প্ৰাইমেৰী কি থাকিব আৰু সেই প্ৰাইমেৰী কিটো ৰিমুভ কৰিব লাগে সো ইয়াত আমি আইডি লিখাৰ কোনো প্ৰয়োজন নাই সো ইয়াত জাস্ট সেমিকলন দিবা এন্ড এন্টাৰ মাৰি দিয়া সো as you can see query okay আহিলে এতিয়া যদি মই describe teacher মাৰো মোৰ আহি যাবগে প্ৰাইমেৰী কিটো গুছি গল right in this way you can add a primary key or drop a primary key after creating the table ঠিক আছে okay so next আমি এটা শিকিম alter command সহায়ত আমি আৰু কি কৰিব পাৰো আমি কোনবা এটা কলমৰ ডেটা টাইপ টো মানে চেঞ্জ কৰাব পাৰো ঠিক আছে কোনবা এটা কলমৰ টাইপটো আমি চেঞ্জ কৰিব পাৰিম সো এটো আমি alter টেবলৰ সহায়ত কৰিব পাৰিম ইয়াক কোৱা হৈছে যে মডিফাই কৰা মই এটা কিবা এটা মডিফাই কৰিম কি মডিফাই কৰিম চাই লোৱা মই কি কৰিম টেবল টিচাৰত নেমটো আমাৰ চাৰ হৈ আছে কে মই এটো varchar কৰি দিম varchar বুলিও আমাৰ ডেটা টাইপ এটা থাকে ভেৰিয়েবল ক্যাৰেক্টাৰছ আৰু char means only characters even age to int হৈ আছে intত তুমি সাইজ লৈছা 11 তুমি এই সাইজটো হলাব পাৰা ঠিক আছে সো হেতু মই কৰি দেখাই আছো কেনেকৈ কৰে লিখি লবা query question টো লিখি লবা to modify the data type of column name of table teacher table or column name or data type to modify কৰিব বিচাৰিছো কিহত modify কৰিব বিচাৰিছো মই এটো varchar কৰি দিম দে 4 ৰ পৰা varchar কৰি দিম সো তাৰ কাৰণে কি লিখিব লাগিব তোমালোকে alter table এটো সেম স্টার্টিং কোয়েরি টোতে একে হ'ব alter table teacher table টোক মই alter কৰিম আৰু কি কৰিব লাগিব modify কৰিম সো modify ঠিক আছে modify কাক modify কৰিম মই name টোক modify name দি প্লাই এতিয়া মই কি চেঞ্জ কৰিম ডেটা টাইপটো চেঞ্জ কৰিম সো varchar দি দিয়া modify name varchar তাৰ পিছত তাৰপিছত তুমি সাইজটো দি দিয়া সে 20 হৈ আছে মই 25 কৰি দিও and then semicolon and enter alright so চোৱা alter table teacher modify name varchar কৰি দিলো ঠিক আছে সো ইয়াৰ পিছত যদি মই এটা describe teacher মাৰো তোমালোকে দেখি পাবা যে মোৰ name বিটু ভেৰিয়েবল আসলে তাত মোৰ character হৈ আসলে টাইপটো এতিয়া মই কৰি দিলোগে varchar similarly তুমি alter table teacher modify say age
ওকে এজ টো আমাৰ ইন্ট হৈ আছেগে থাকক এজ 11 টা ডিজিটৰ এজ কাৰো কেতিয়াও নহয় ম্যাক্সিমাম 3 ডিজিট হয়গে আৰু 100 বছৰ আৰু কোনোবা জিয়াই থাকে আৰু সো এজ টোৰ মই ডেটা টাইপ ইন্ট কৰি দিও আৰু ইয়াৰ যেটো সাইজ হৈ আছিল 11 মই ইয়াক 3 কৰি দিছোগে and enter মাৰি দিম query okay হৈ গল এতিয়া মোৰ কি হবগে describe teacher মাৰিলে মোৰ age কলমৰ ডেটা টাইপটো ইন্টে থাকিব কিন্তু সাইজটো মোৰ 11 ৰ পৰা 3 হৈ যাবগে see তেনেকে similarly subject যেটো আমাৰ কলম আছে তাৰ ডেটা টাইপটো varchar হৈ আছে ইয়াকো আমি varchar বা ইন্টটো আমি কনভাৰ্ট কৰি দিব পাৰিম ঠিক আছে সো এবোৰ আমি কৰিব পাৰো using the help of alter command and modify to modify a data type of a column of a particular say table right okay next important এটা হৈ গল কলম আমাৰ আছে id name age subject এবাৰ মই ভিউ কৰি চাও কি কি ডেটা হুমাই আছে select asterisk from teacher semicolon enter so এবোৰ আছে লাগে মোৰ values বোৰ right এতিয়া মই কি কৰিম মই কোনোবা এটা কলমৰ নাম চেঞ্জ কৰিম নাম ওকে নেমটো মই চেঞ্জ কৰি দিম কাৰোবাৰ যেনেকা আইডি আছে ইয়াত নেম আছে মই এজ আছে সাবজেক্ট আছে ৰাইট সো ইয়াত ধৰা এই কলমৰ নামটো কি হৈ আছে কা অনলি নেম হৈ আছে ইয়াৰ নামটো মই চেঞ্জ কৰি পেলাই লিখিম টিচাৰ্স নেম ওকে টিচাৰ্স নেম বুলি লিখিম কলমৰ নামটো মানে মই চেঞ্জ কৰি আছো আৰু সে ইয়াত মই দি দিম সে t_id এনেকুৱা কিবা এটা মানে id টো এই কলমৰ নামটো মই চেঞ্জ কৰিম সো তাৰ কাৰণে তুমি সেম alter কমান্ড ইউজ কৰিব লাগিব কোৱেশ্চন তোমালোকে লিখি লব পাৰা টু ৰিনেম এন এক্সিস্টিং কলম কলম অলৰেডি আছে তাৰ নামটোহে চেঞ্জ কৰিম হেড টু ঠিক আছে টু ৰিনেম এন এক্সিস্টিং কলম তো তাৰ কাৰণে তোমালোকে কি লিখিব লাগিব তোমালোকে লিখিব লাগিব আকৌ alter table কি লিখিম টেবল টিচাৰ alter table teacher আমাৰ টিচাৰ টেবলটো লৈ সব কাম কৰি আছো এটা কি কৰিম চেঞ্জ কৰিম কাক চেঞ্জ কৰিম মই নেমটোক চেঞ্জ কৰিম কলম আমাৰ কি নেম চেঞ্জ নেম ঠিক আছে মই ইয়াত চেঞ্জ নেম মানে কলমৰ নামটো কৈ আছো ইয়াত কি আছে নেম আছে তো সো চেঞ্জ কলম তাৰ পিছত নতুন নামটো দি দিয়া teacher remember underscore space কেতিয়াও নিদিবা teacher underscore name space কেতিয়াও নিদিবা ঠিক আছে you can use underscore এটা আমাৰ ভেৰিয়েবলৰ নামৰ নিচিনা আইডেন্টিফায়াৰ rules আমি ফলো কৰিব লাগিব no space no number at the starting হেবোৰ আমি ফলো কৰিব লাগিব so change column name to this name okay change this column name to this name আৰু ডেটা টাইপৰ এবোৰ একো নাহে তাৰপিছত সেমিকলন দি পেলাই তুমি এন্টাৰ মাৰি দিয়া ওকে ইয়াত আমাক কিবা এটা এৰৰ দেখাইছে আচ্ছা টেবলটো মই ভুলকে লিখিছো টেবল হৈ গৈছে ওকে সো টিচাৰ এবোৰ সব বাকি সব ঠিকে আছে নাও এন্টাৰ ওকে এগেইন কিবা এটা এৰৰ দেখাইছে alter table name change old column name to new name or data type or size oh yes data type or size to লাগিব so ইয়াত মই দি দিছোগে varchar and say size দি দিছোগে সে 20 semicolon now enter এতিয়া হলগে আমাৰ এতিয়া যদি মই describe মাৰো describe teacher so you can see the column field name যেটো আমাৰ column name হৈ আছিল হেটো চেঞ্জ হৈ প্লা আমাৰ হৈ গল teacher underscore name similarly এবাৰ আহাসন মই id টো চেঞ্জ কৰি চাও id টো এটো নতুন id যেটো old column name ইয়াক মই কিবা এটা নতুন নাম দিম সে t_id আৰু ইয়াৰ ডেটা টাইপটো দি দিম সে int আৰু ইয়াৰ সাইজটো কমাই দিমগে ঠিক আছে সো কেনেকে সোৱা আমাৰ সেম হ'ব কমান্ড alter table teacher change কাক চেঞ্জ কৰিম মই id ক চেঞ্জ কৰিম তাৰ পিছত নতুনকে এটা id দিম that is t_id and say data type দি দিম say int আৰু size দি দিম say 3 right then enter
Okay, ইয়াত আকৌ মোৰ কিবা এটা আচ্ছা টেবলটো মই আকৌ এটো আগৰ কোডিংটোতে লৈ ললোগে টেবল এতিয়া এন্টাৰ মাৰিছো এতিয়া আমাৰ ওকে হৈ গল এতিয়া ডেসক্ৰাইব যদি মাৰো টিচাৰ so our field name t_id পৰা t_id হৈ গল data type int আসলে কিন্তু size টো মই 3 কৰি দিলো তাৰ পিছত আমাৰ field আৰু এটা আসলে name তাক মই চেঞ্জ কৰিলো teacher_name varchar দিলো size দিলো 20 right so এনেকে আমি alter কমান্ডৰ সহায়ত এবোৰ কিছুমান অপাৰেশনছ কৰিব পাৰি আৰু এটা অপাৰেশন মই তোমালোকক শিকাই দিছো আমি টেবুলৰ নাম যেটো টিচাৰ হৈ আছে ইয়াকো আমি হলাব পাৰিম ওকে টেবুলৰ নামটো যেটো আমাৰ টিচাৰ হৈ আছে ইয়াকো আমি হলাব পাৰিম টেবুল সো কেনেকৈ লিখিম alter একে হ'বগে এতিয়া মই টেবুলটোৰ নামটো হলাম দে alter table কাক টিচাৰ alter table teacher rename মই rename কৰিম rename to এবোৰ কোৱেৰি কিটা সব যিমান প্ৰেক্টিস কৰিবা মুখস্থ মাৰিলে নহব প্ৰেক্টিস নুসুৱাকে লিখিবা মাইন্ডত ভাবি লবা টেবুলটোৰ নাম যদি চেঞ্জ কৰিব লাগে মই কি ইউজ কৰিব লাগিব মই ইউজ কৰিব লাগিব alter table তাৰ পিছত পুৰণা টেবুলৰ নামটো কি আছিল মোৰ টিচাৰ rename কৰিম টিচাৰটো টু সে teacher apostrophe s teachers underscore say list okay list teachers list okay and after this table to amar keto data type set type ebun na lage so ya pisot tumi semicolon di dia aru enter mari dia okay yat mur ako kiba ta bhul hol eko moi table to bl likhisu aji kiba ta hoise ge এতিয়া এন্টাৰ মাৰিছো এতিয়া আহি গল মোৰ 0 rows affected এতিয়া যদি মই describe মাৰো describe teacher মাৰিলে নাহিব কাৰণ টিচাৰ টেবুলটো এতিয়া নাই আমাৰ আছে কি এতিয়া টিচাৰ্স লিষ্ট বুলি টেবুলটো সো এটো যদি মই এটা ডেসক্ৰাইব মাৰো চাবা মোৰ এৰৰ দেখাব এইয়া কি কৈছে টেবল অৰুণোদয় ডেটাবেছত টিচাৰ নামৰ নাই সো এতিয়া মই কি লিখিব লাগিব মই লিখিব লাগিব টিচাৰ্স আন্ডাৰস্কোৰ লিষ্ট আৰু সেমিকলন দি পেলাই এতিয়া এন্টাৰ মাৰিলে মোৰ ফিল্ডটো ওলাই যাবগে গুটি ডেটাবেস ঠিক আছে সো এবোৰ আসলেগে আমাৰ alter কমান্ডৰ সহায়ত আমি এবোৰ ফাংশনছ কৰিব পাৰিম আজি আমি কি শিকিলো ষ্টাৰ্টিংৰ পৰা চাও আমি প্ৰথমে শিকিলো যে কেনেকৈ কনস্ট্ৰেন্ট দিব পাৰি কেনেকৈ কনস্ট্ৰেন্ট ৰিমুভ কৰিব পাৰি কেনেকৈ এটা কলমৰ ডেটা টাইপ চেঞ্জ কৰিব পাৰি কেনেকৈ এটা কলমৰ নাম চেঞ্জ কৰিব পাৰি আৰু কেনেকৈ এটা টেবুলৰ নাম চেঞ্জ কৰিব পাৰি এইখিনি ফাংশনছ আজি আমি শিকিলো সো এগৰা তোমালোকে কপিত লিখি লবা আৰু প্ৰেক্টিস কৰি পেলাই মোক দেখাবা যাৰ যাৰ কম্পিউটাৰ আছে যাৰ যাৰ কম্পিউটাৰ নাই তোমালোকে লিখা যিমান পাৰা লিখা তোমালোকে আৰু কোনোবা এটা তোমালোকে টেবুল এটা এজ এন এক্সাম্পল লৈ লোৱা তাৰ পিছত আজি মই যিবোৰ লিখালো টেবুলটো বনাই লোৱা মোক দেখাবা সো দে যাৰ যাৰ কম্পিউটাৰ নাই তোমালোকে এটা কাম কৰিবা তোমালোকে টেবুল এটা বনোৱা এনি টেবুল এটা বনোৱা কপিত তাৰ পিছত তাৰ এগেইনষ্টত এবোৰ কোৱেৰি লিখি মোক দেখুৱা নুসুৱাকে যে তুমি প্ৰথমে টেবুলটো ক্ৰিয়েট কৰিব কাৰণে কি কমান্ড লিখিলা ক্ৰিয়েট কৰাৰ পিছত তোমাৰ প্ৰাইমেৰী কি যদি দিব লাগে তুমি প্ৰাইমেৰী কি দিব কাৰণে কি কোড লিখিব লাগিব তাৰ পিছত তুমি বলা টেবুলৰ নামটো হলাব বিচাৰিছা টেবুলৰ নামটো হলাবৰ কাৰণে কি লিখিব লাগিব কলমৰ নামটো হলাবৰ কাৰণে কি লিখিব লাগিব কলমৰ ডেটা টাইপটো হলাবৰ কাৰণে কি লিখিব লাগিব এটসেট্ৰা এটসেট্ৰা হেবোৰ সব তোমালোকে ট্ৰাই কৰি দেখুৱা ইভেন আগৰ যিবোৰ ক্লাছত যেনেকৈ কলম এড কৰিব লাগে ডিলিট কৰিব লাগে হেবোৰো তোমালোকে লিখা যিমান লিখিবা সিমান ভাল হ'ব পৰীক্ষাত লিখিবহে লাগিব প্ৰেক্টিকেল কৰি দেখাব নালাগে পৰীক্ষাত লিখিব লাগিব সো লিখিব জানিলে প্ৰেক্টিকেল কৰিব পাৰিবা সো লিখা তোমালোকে অলৰেডি অলৰাইট সো আজিলৈ আমি ইয়াতে সামৰিছো তোমালোকে এইবোৰ কোৱেৰিজবোৰ এবাৰ প্ৰেক্টিস কৰি লবাগে আৰু নেক্সট ক্লাছত আমি আৰু কিছুমান কোৱেৰি শিকিম সো টিল দেন থ্যাংক ইউ এণ্ড বাই এণ্ড টেক কেয়াৰ